গুড মৰ্ণিং প্ৰিয় অসমবাসী কলেজ যাবলৈ ৰেডি হৈছোঁ প্ৰায় 9টা বাজে আৰু এতিয়া যিহেতুকে কলেজ ষ্টাৰ্ট হৈছে তেনেহ'লে কলেজ টিউশ্যন নিজৰ হোমৱৰ্ক নিজৰ পঢ়া পাতি গোটেইবিলাকত ব্যস্ত হৈ যাম বন্ধ বহুত দিন পালোঁ বন্ধত অকণমান ফূৰ্তিও কৰিলোঁ এনজয়ো কৰিলোঁ এতিয়া আকৌ ব্যস্ততাৰ ভৰা দিনবিলাক আহি পৰিছে তো এতিয়া কলেজ যাওঁ আৰু কলেজৰ পৰা আহি ওচৰতে মনসা পূজা হৈ আছে তাতে যামগৈ আপোনালোককো দেখাম বাৰু পিছে আজি বতৰটো বহুত গোমা চাওঁ বৰষুণো দিছে অলপ চলপ কলেজলৈ গৈ থাকোঁ আৰু আপোনালোকক লগ পাই আছোঁ আজি কলেজৰ লুকটো আপোনালোকক অলপমান দেখুৱালোঁ পিছে এই ভিডিঅ'টো কিন্তু 10 তাৰিখৰহে দেই মই আজিহে এডিট কৰিছোঁ তাৰপিছত চিধাই কলেজ গ'লোগৈ কলেজত অৱশ্যে আজি মোৰ ব্ৰেকৰ পিছৰ পিৰিয়ড দুটাহে অৰ্থাৎ 5th and 6th পিৰিয়ডহে ক্লাছ আছিলে সেয়েহে বহুতখিনি সময় পালোঁ সেই গতিকে অলপমান ষ্টুডেণ্টৰ কাৰণে নোটছে বনালোঁ তাতে আকৌ আমি কলিগছবিলাকে আমি সকলোৱে ধেমালি ধুমুলা কৰিয়ে থাকোঁ হাই ফূৰ্তিও কৰি থাকোঁ আৰু অৱশ্যে মোৰ অসমীয়া মিডিয়ামৰ নোটছখিনি বনাবলৈ অলপ সময় লাগে যিহেতুকে বুকছ ইমান পোৱা নাযায় সেই গতিকে এনেকৈ সময় পালেই নোটছ বনাওঁ বাৰু আজি মোৰ এটা পাৰ্চেল আহি গ'ল আৰু পাৰ্চেলটো হৈছে লেন্সকাৰ্টৰ নতুন চশমা কেনেকুৱা লাগিছে মোক চশমাযোৰে সাজিছেনে নাই এবাৰ জনাব কিন্তু দেই মোৰ হ'লে চশমাৰ ফ্ৰেমটো বহুত ধুনীয়া লাগিছে আহি এয়া বান্দৰে কি কৰিলে মোৰ এটা টাপ পেলালে এইসোপা কি কৰি থৈ দিছে মানে ইয়াত বান্দৰৰ উপদ্ৰৱ ইমান বেছি নহয় পূজালৈ একদম ৰেডি হৈ গ'লেও আৰু কেৱল বাক ৰৈ আছোঁ বা ৰেডি হৈ আছে তো পূজাখন মোৰ ৰুমৰ পৰা কিমান ওচৰত হৈ আছে আপোনালোকক দেখাই আছোঁ ৰ'ব চ' এয়া বা ৰেডি হৈ গ'ল কিন্তু এতিয়াও আইনা চাই আছে মুখখন এফালে চাম চ' আমি দুজনী ৰেডি এতিয়া যাওঁগৈ পূজালৈ এয়া আমাৰ বিল্ডিঙৰ চিৰি নামিয়ে সন্মুখত আমি যিটো দেখা পাওঁ সেই মন্দিৰটো তাতেই হৈ আছে মনসা পূজা এই মনসা পূজা ভাগ কিন্তু বৰ ডাঙৰকৈ পতা হয় এনেকুৱা লাগে একদম দুৰ্গা পূজা পাতিছে চাৰিওফালে একেবাৰে দোকান পোহৰ বহুত ভাল লাগে কিন্তু পিছে প্ৰথমতে পূজাখনত যোৱা নাই ভাবিলোঁ অকণমান বজাৰ কৰি আহোঁ বজাৰ মানে বিহুৰ বজাৰ সেইবাবে এম মাৰ্টত আহিলোঁ এম বজাৰ আচলতে তাতে আহিলোঁ আৰু তাতে ভাবিলোঁ অকণমান পাপা মালে কিবা এটা লৈ যাওঁ ভাইটি যিহেতুকে বাংলাদেশত আছে তাক পিছত দিমগৈ যিয়ে নহওক সৰুৰ পৰা মা পাপাহঁতে বিহুত কিবা নহয় কিবা এটা দি আছে তো এতিয়া সৰু সুৰাকৈ হ'লেও কিবা এটা নিজৰ ফালৰ পৰা দিব পালে মনটো ভাল লাগে নহয়নে সেয়েহে মা পাপালৈও সৰুকৈ কিবা এটা ল'লোঁ মোক আকৌ পাপা মায়ে কিবা এটা ল'ব দিলে সেয়াই এই চুটযোৰ চালোঁ কেনেকুৱা লাগিছে জনাব দেই এইযোৰে ল'লোঁ আৰু তাৰপিছত আৰু অকণমান গোটেই বজাৰখন ঘূৰি ফুৰি বস্তুকেইভাগ লৈ পূজালৈ আহিলোঁ এইখন পূজা আচলতে হাজোৰ কিন্তু বৰ অন্যতম পূজা হয় কাৰণ যেতিয়া যিটো সময়ত মনসা পূজা হয় আচলতে অন্য ঠাইত সেই সময়ত এইখন মনসা পূজা নহয় কিন্তু এইখন মনসা পূজাৰ কিবা এটা মাহাত্য আছে কৈছিলে মোক কাহিনীটো মই পাহৰিছোঁ আচলতে কিবা হয়তো কৈছিলে যে এটা সময়ত বহুত মানুহ ঢুকাইছিলে কিবা মহামাৰীত কিবা বেমাৰত সদায় মানুহ ঢুকাইছিলে আৰু তেতিয়া কাৰোবাক সপোনত দেখাইছিলে এইখন পূজা পাতিবলৈ তো তেতিয়াৰ পৰাই এই ভাগ পূজা পাতে ময়ো ঘৰখনৰ মংগলৰ বাবে ধূপ চাকি জ্বলালোঁ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু এইফালে চাওকচোন পূজাপালি প্ৰদৰ্শিত হৈ আছে এইসমূহ আমাৰ অসমীয়া কলা সংস্কৃতি নহয়নে কিন্তু প্ৰায় বিলুপ্তৰে পথত আজিকালি নোহোৱাই হ'ব ধৰিছে যা হওক এইফালে চাওকচোন একেবাৰে দুৰ্গা পূজাৰ নিচিনাকৈ বজাৰ সমাৰ দোকান পোহৰ লাগিহে গৈছে তাতে আকৌ জেলেপি নহ'লেতো নহ'ব তো অকণমান জেলেপি লৈও ল'লোঁ ঘৰৰ বাবে চ' পূজাৰ পৰা আহি পালোঁ আৰু দেখিছে নহয় কিমানবিলাক বজাৰ আনিছোঁ কাপোৰৰ পৰা আদি কৰি আকৌ চব্জিও লৈ আনিছোঁ তো বিহু বুলি মা আৰু পাপাৰ কাৰণে কিবা এটা ল'লোঁ সৰুকৈ আৰু মোলৈ এযোৰ লৈছোঁ ভিডিঅ'টোত আপোনালোকে দেখাই পাইছে নিশ্চয় আৰু এতিয়া আৰু ফ্ৰেছ হৈ কিবা এটা বনাই খাওঁ পিছে ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাই আছোঁ আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ইয়াতে এৰিছোঁ টাটা